দেখাই ঠিক আছে ইমান কাহিনী নাই ইমান কাহিনী নাই নম্বৰ বিহে কওকচোন আজি আমাৰ আৰিমাৰী উত্তৰ ক্লাষ্টাৰৰ মোৰ নেতৃত্বত এখনি TLM মেলা অনুষ্ঠিত হৈ যায় এই TLM মেলাটো অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে সকলো ক্লাষ্টাৰে অনুষ্ঠিত কৰিছে সেই মৰ্মে মই আৰিমাৰী উত্তৰ ক্লাষ্টাৰত অনুষ্ঠিত কৰিছিলোঁ এই TLM মেলাত আৰিমাৰী উত্তৰ ক্লাষ্টাৰৰ সকলো বিদ্যালয়ে অংশগ্ৰহণ কৰে আৰু এওঁলোকৰ যিখিনি TLM এই মেলাত প্ৰদৰ্শন কৰে আমি এই TLM মেলা পৰিচালনা কৰাৰ কাৰণে তিনিজন বিচাৰকক দায়িত্ব দিছিলোঁ এখেতসকলে বিচাৰ খোচাৰ কৰি TLM খিনি চাই চিটি নিউমেৰিচি আৰু লিটাৰেচিৰ বাবে ভাগ ভাগকৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ বাবে তেওঁলোকে বাছনি কৰে সেইমতেই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড লিটাৰেচি আৰু নিউমেৰিচিত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি বাছনি কৰি এওঁলোকক পুৰস্কাৰেৰে পুৰস্কৃত কৰোঁ আমাৰ বিচাৰক মণ্ডলীসকলে এই TLM খিনি চাওঁতে যিসকল বিদ্যালয়ে TLM খিনি প্ৰস্তুত কৰিছিল সেই ক্লাছ 1 আৰু 2 এইখিনি আমাৰ একাডেমিক সাইডত লগত জড়িত হয় নে নহয় বা একাডেমিক মতে এওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ কামত আহিব নে নাই এইখিনি এওঁলোকে চাইছিলে আৰু তাৰ উপৰিও আমাৰ বিচাৰক মণ্ডলীসকলে সদৌ শেষত শিক্ষকসকলৰ উদ্দেশ্যি এওঁলোকে এই TLM খিনি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে পাঠদানত ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় আৰু মই সদৌ শেষত সকলো শিক্ষকক এই TLM খিনি আজিয়ে যে মেলাৰ কাৰণে ব্যৱহাৰ কৰিব সেইটো নহয় প্ৰত্যেক দিনাই পাঠদানৰ সময়ত ছাত্ৰ ছাত্ৰীক এই TLMৰ দ্বাৰা পাঠদান কৰি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে মানৱ সম্পদ হিচাপে গঢ়ি উঠিব পাৰে তাৰে কামনা কৰি আজি TLM মেলাৰ সমাপ্তি ঘোষণা কৰিলোঁ কেইটা স্কুল আছিলে আপোনাৰ আণ্ডাৰত আমাৰ আৰিমাৰী উত্তৰ ক্লাষ্টাৰৰ 12খন বিদ্যালয় আছে 12খন বিদ্যালয়ে এই মেলাত অংশগ্ৰহণ কৰিছিল আৰু সকলোৰে TLM খিনি ভালদৰে চোৱা চিতা